নমস্কাৰ, নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। শুই উঠিয়ে অলপ নিজকে সজাইনো কি আৰু সেন্দুৰকণ লগাই আৰু ৰুমটো চাফা কৰাই নাই। তেনেকৈ পাকঘৰলৈ গ'লোঁ, চাহ একাপ খাই লওঁ, কাৰণ গাটো মোৰো অলপ ভাল লগা নাই, কাৰণ গোটেই ৰাতি শুব পৰা নাই। আজি বেটীৰ গাটো বেয়া, গোটেই ৰাতি তাই নুশুলে। তাৰপাছত চাহ খাই লগে লগে মই ভাত পানী চাহখিনি বহাওঁতে এচাইডে ভাত আৰু দাইল পাতিয়ে দিওঁ, সেইটো মোৰ নিয়মেই হৈ গৈছে। বেটীৰ কাৰণে ভাতো পাতি দিছোঁ। বেটীয়ে ভাত খাই নে নাখায় নেজানিছোঁ, মানে কালি পূৰা বমি কৰিলে, সেইকাৰণে এইপিনে ৰাগিৰ চিলাও বনাইছোঁ। তাতে মই নিমখ চেনি কোনো ধৰণৰ বস্তু ব্যৱহাৰ কৰা নাই। মই মানে বেটীক আজিলৈকে নিমখ আৰু চেনি খুওৱাই নাই। কালি হস্পিটেললৈ নিওঁতে ডক্টৰক সুধিলোঁ, ডক্টৰে ক'লে খুৱাব পাৰি অলপ অলপ টেষ্টৰ কাৰণে। এতিয়া সেইকাৰণে অলপ খুৱাম বুলি ভাবিছোঁ। চেনি নোখুৱাওঁ বাৰু, মই সেইকাৰণে গুড়ৰ পাউডাৰ লৈ আনিছোঁ কালি। তাৰপিছত বেলেগৰ ল'ৰা ছোৱালীৰ আকৌ ছমাহ সোমাবলৈ হওঁতে দাঁত ওলায়। আমাৰজনী আজিলৈ এতিয়া 3 তাৰিখে 10 মাহে হ'ব, আজিলৈকে দাঁতৰ দটো ওলোৱা নাই। কি হৈছে জানো, ভালে নে বেয়াই নে বুজিয়ে নাপাইছোঁ। কালি ডক্টৰক সুধিম বুলি ভাবিছিলোঁ, কিন্তু পাহৰি গ'লোঁ টেনশ্যনতে। তাৰপাছত এইপিনে আলহী আহিলে, একাপটো চাহ খালোঁৱে, আকৌ নিজৰ কাৰণে মানে অলপ যদি বাচে খাম বুলি ভাবি আছোঁ। আৰু চাহখিনি দি অহা পাছতে অলপ বাচিলে, আকৌ গাখীৰ চাহ বনাইছিলোঁ, যিহেতু আকৌ খাবলৈ মন গ'লেই নহয়। তাৰপাছত গাখীৰ চাহ মানে যদি দিনটোত মানুহ কোনো নাহে, আলহী নাহিলে তো চাহ একাপো খোৱাই নহয়। যদি আলহী 10জন আহে 10 কাপ হৈ যায়, মানে তেনেকুৱা মানে খকুৰি মই চাহৰ মানে একদম চাহ দেখিলে ৰখিব নোৱাৰোঁ, অকলে মন নাযায় চাহ খাবলৈ। পিছে তাৰপাছত এয়া সন্ধিয়া টাইমত বেটীৰ কাৰণে ভাতটো নাখালেই, চিৰাকেইখনে খালে, সেইকাৰণে আকৌ হোমমেড চেৰেলেক অলপ বনাই দিছোঁ। তাতে চেনি দিবলৈ ভয় লাগিছে, সেইকাৰণে অলপ জাহাজী কল ভাঙি দি দিছোঁ। এইপিনে বনাইছা পাকঘৰটো গা বেয়া কাৰণে বাপেকৰ বাপেকে বনাইছে আজি। এয়া বন্ধাকবি আৰু ফুলকবি, আজি স্পেচিয়েল কিবা এটা বনাই আছোঁ, চাওঁ। পাকঘৰটো কোনে চাফা কৰিব? পাকঘৰ আজিৰ কাৰণে মই কৰি দিম বাৰু। ইমান লেতেৰা আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ, বাই।